বিহু লাগিছে নাই? হা আজি বিহু ফাংচন আছে নেকি ক'ৰবাত? বিশেষ অনুৰোধ আমাৰ মঞ্চৰ ওপৰত যিসকল ব্যক্তি আছে আমি তললৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ মঞ্চৰ ওপৰত যিসকল আমাৰ ধৰাশয় সন্মানীয় ব্যক্তি আছে তেখেতসকলক তললৈকে গৈ আসন গ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। পুনৰবাৰ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমাৰ মঞ্চৰ ওপৰত যিসকল সন্মানীয় ব্যক্তি আছে তেখেতসকলক আমি তললৈকে যাবৰ কাৰণে অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি আমাৰ মাজত উপস্থিত থকা অতিকে জনপ্ৰিয় কৰ্মদক্ষ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'ল। আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিছে। আমি জয়দৌলতে তেখেতক এই নিৰ্বাচনী সভাত ৰাইজক উদ্দেশ্যি তেখেতৰ মাত গ্ৰহণ দিবৰ কাৰণে অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ভালনে সকলোৰে? সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে। বিহু লাগিছে নাই? হা আজি বিহু ফাংচন আছে নেকি ক'ৰবাত? ইয়াতে ক'ৰবাত ফাংচন হয় নেকি? দেৰিকে হয় নে এতিয়া হয়? হা বিহু ফাংচন দেৰিকে হ'ব? ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলাৰ সভাপতি বীৰেন শইকীয়া ডাঙৰীয়া, সন্মানীয় বুধিন শইকীয়া ডাঙৰীয়া, মুকুল পেগু ডাঙৰীয়া, দীপ্তি পাদুল ধৰে ডাঙৰীয়ানী, ৰঞ্জন মহন্ত ডাঙৰীয়া, শংকৰজ্যোতি হাজৰিকা ডাঙৰীয়া, বিজু দত্ত ডাঙৰীয়া, জ্যোৎস্না দলে ডাঙৰীয়ানী, কিৰণ মেধি ডাঙৰীয়া, মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত লুইত খাবলবাসী ৰাইজ, মহিলাসকল, বন্ধু বান্ধৱীসকল, সাংবাদিক বন্ধুসকল, মই পুনৰবাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ১ বহাগ, আজি আমি মানুহৰ বিহু বুলি কওঁ, যোৱাকালি আমাৰ গৰু বিহু বুলি কওঁ। আজি বিহুত আপোনালোকক মই কষ্ট দিবলৈ আহিলোঁ, আপোনালোকে যাতে মোক বেয়া নাপায়। বেয়া নাপায়তো? মই লুইত খাবলৈ যি উৎসাহ দেখিছোঁ, যি উদ্দীপনা দেখিছোঁ, মই দৃঢ়তাৰে ক'ব পাৰোঁ যে অহা 19 তাৰিখে যি লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, আমাৰ লুইত খাবলৈ বেলেগ দলে অলপো ভোটেই নাপাব। পাব নেকি কওক? হা কংগ্ৰেছ আছে নেকি এতিয়া? আজিও যিকেইজন আছে গোটেইকেইজনে যোগদান কৰি দিলে নে নাই? আৰু কিমান আছে কংগ্ৰেছ পঞ্চায়তটোত? হা কিমানমান আছে? 100মান আছে। এটা কাৰ্তিক চাপৰি, এটা লুইত খাবলি। মোক কৈছে পৰহিলে তই গোটেই এই 3খন গাঁৱৰ এই 3টা পঞ্চায়তৰ ৰাইজক গৈ বিহুৰ অনুৰোধ জনাবি আৰু বিজেপি দলক ভোট দিবলৈ অনুৰোধ জনাবি। মই প্ৰথমে আজি শিকলি চাপৰিলৈকে গ'লোঁ। মই সেইফালে ভকত চাপৰিলৈকে লাষ্ট গৈছিলোঁ। যেতিয়া আপোনালোক তেতিয়া নাছিলে, মাজুলীৰ উপ নিৰ্বাচন হৈছিলে, তেতিয়া লুইত খাবলৈতো লখিমপুৰত আছিলে, গতিকে ইয়ালৈকে অহা নাছিলোঁ। সেইফালেও মই ভকত চাপৰিলৈকে গৈছিলোঁ, তাৰ আগত যোৱা নাই, সেইফালে মই মনীয়া চাপৰিলৈকে আহিছিলোঁ।